সন্মুখত মাত্ৰ আৰু 2টা দিন বাকী আছে তাৰ পাছতে ইয়াতে অনুষ্ঠান আৰম্ভ হ'ব আহি যেন পালোহি বৈকুণ্ঠ পুৰী সকলোৱে ধৰিব দেই লবলৈ আহিলো চৰণ ধূলি সকলোৱে লাগিছে কিমান বনালে এতিয়ালৈকে মিঠৈ 2000 হৈ গ'ল নমস্কাৰ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলো ভালে আছে আহিলো ধনচিৰি সমজিলাৰ অন্তৰ্গত শ্ৰী গলাই বৰনামঘৰলৈ নামঘৰৰ ৰূপালী জয়ন্তী উপলক্ষে টেঙানী আঞ্চলিক ভিত্তিত ভাগৱত পাঠৰ আয়োজন কৰিছে অহা 16 চতৰ পৰা 27 চতলৈ ইংৰাজী 30 মাৰ্চৰ পৰা 10 এপ্ৰিল তাৰিখলৈকে সুন্দৰকৈ ধৰ্মধ্বজা যি য'ত পতাকা উত্তোলন কৰিব খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু দুজন ব্যক্তি মই দেখাব বিচাৰিছো সেই দুজন ব্যক্তিয়ে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে আপোনাৰ কাষলৈ আহিছে আপোনাৰ নাম মোৰ নাম বুদিন দত্ত হয় আৰু আপোনাৰ নমস্কাৰ মোৰ নাম হোমেশ্বৰ বৰুৱা হয় কেইদিন লাগিলে আপোনালোকৰ বনাওঁতে আমাৰ এইটো আপোনাৰ 20 দিন মান লাগিল 20 দিন লাগিলে ন আৰু যথেষ্ট সুন্দৰ হৈছে আৰু কিছু বাকি আছে ন বাকি আছে সুন্দৰ এইফালে আইসকলে বৰ্তমান মিঠৈ বনোৱাত ব্যস্ত হৈ আছে গতিকে সন্মুখত মাত্ৰ আৰু 2টা দিন বাকী আছে তাৰ পাছতে ইয়াতে অনুষ্ঠান আৰম্ভ হ'ব ইতিমধ্যে খুব সুন্দৰকৈ সকলোৱে পকা মিঠৈ বনোৱাত ব্যস্ত হৈ আছে অকণমান পৰিৱেশ দেখুৱাই আছোঁ আচলতে খুব সুন্দৰ উখল মাখল পৰিৱেশ গাঁৱৰ ৰাইজ ওলাই আহিছে সকলোৱে একত্ৰিতভাৱে এইকেইদিন তেওঁলোকে যথেষ্ট সকলোৱে হাতে কামে লাগিছে কিমান বনালে এতিয়ালৈকে মিঠৈ 2000 হৈ গ'ল সুন্দৰ অতিথি আপ্যায়নৰ কাৰণে খুব সুন্দৰকৈ মিঠৈ বনোৱাত ব্যস্ত হৈ আছে এইফালেও আছে আচলতে গ্ৰুপকে সকলোৱে মিঠৈ বনোৱাত ব্যস্ত হৈ আছে মই আপোনালোকক দেখুৱাইছোঁ মুখত হৰিনাম খুব সুন্দৰকৈ লৈছে মই আপোনালোকক শুনোৱাম এইফালে লাগি আছে খুব ধুনীয়াকৈ সেইদৰে এইফালেও আছে মই দেখুৱাইছোঁ আপোনালোকক সেইফালেও খুব সুন্দৰকৈ মিঠৈ বনোৱাত ব্যস্ত হৈ আছে মই নাম শুনিম প্ৰথমতে আপোনালোকক অকণমান দেখুৱাই লৈছোঁ এইফালে তামোল কটাত আইতাসকল ব্যস্ত হৈ আছে কেনেকুৱা লাগিছে যিহেতুকে মাজত আৰু মাত্ৰ 2টা দিন বাকী আছে উখল মাখল পৰিৱেশ হ'ব হয় নহয় ঘৰ ওচৰতে নেকি ওচৰতে এইফালে ধুনীয়াকৈ তামোল কটাত ব্যস্ত ইয়াৰ জেঠাই কেনেকুৱা ভালে আছে কেতিয়া আহিলে হয় হয় ঘৰ ওচৰতে যিহেতুকে হয় নহয় সুন্দৰ ইয়াতে তামোল কটাত ব্যস্ত হৈ আছে মই দেখাইছোঁ মই এবাৰ আপোনালোকক নাম শুনোৱাম কোনে গাব কোনফালে গাব হয় নেকি আপোনালোকৰ কাষলৈ আহিছোঁ খুব সুন্দৰকৈ নাম এফাকি শুনিম কওক আহি যেন পালোহি বৈকুণ্ঠ পুৰী সকলোৱে ধৰিব দেই লবলৈ আহিলো চৰণ ধূলি অধমৰ সৰ্বদুখে নিব সকলো মাতিছো দয়াময় হৰি আহি যেন পালোহি বৈকুণ্ঠ পুৰী লবলৈ আহিলো চৰণ ধূলি সুন্দৰ কৈছে যে খুব সুন্দৰকৈ এক পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে ৰূপালী জয়ন্তী যিহেতুকে ৰূপালী জয়ন্তী উদযাপনৰ বাবে তেওঁলোকে ইতিমধ্যে খুব সুন্দৰ কাৰ্যসূচী হাতত লৈছে মই অনুষ্ঠানভাগীৰ বিষয়ববীয়া কাষলৈ আপোনালোকক লৈ যাম এয়াই হ'ল শ্ৰী গলাই বৰনামঘৰ খুব সুন্দৰ চাওক যথেষ্ট সুন্দৰকৈ ৰং তুলিকাৰে বৰ্তমান সজাই পৰাই তোলা হৈছে মই আপোনালোকক নামঘৰৰ ভিতৰ ভাগলৈ এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ ভক্তপ্ৰাণ ৰাইজ আছে এয়া নামঘৰৰ ভিতৰত আই মাতৃসকলো আছে কেনেকুৱা ভালে আছে ভালে আছো হয় আমাৰ এই অনুষ্ঠানটো 2001 চনতে প্ৰথম আৰম্ভ হৈছিলে আৰু এতিয়া চাওঁতে 2025 বৰ্ষ মানে ভৰি দিছে ৰূপালী বৰ্ষ হৈছে এই অনুষ্ঠানটো আশা কৰিছোঁ বহুত ভাল হওক আৰু টেঙানী সকলো ৰাইজকে মোৰ ফালৰ পৰা মানে আহিবলৈ কব বিচাৰিছোঁ হয় সুন্দৰ নিশ্চিতভাৱে ময়ো আশা কৰিম ৰাইজ আহিব খুব সুন্দৰ এক অনুষ্ঠান এইফালেও আই মাতৃসকল আহিছে বহিছে সকলোৱে আপোনালোক ওচৰৰে ন খেলৰ ন হয় নেকি হয় নেকি সুন্দৰ ঠিক আছে দিহা নাম এফাকি গাব ন
হয় দিহানাম এফাকি শুনিম গোবিন্দ ঠাকুৰ জীৱ কি কৰিলো ভকতি নকৰি অন্ত কাইলে কবু ৰক্ষা সুন্দৰ আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ এফাকি নাম গাই শুনালে নিশ্চিতভাৱে খুব সুন্দৰ পৰিৱেশ মই কৈছোঁৱে উখল মাখল পৰিৱেশ এইফালে যুৱচামে খুব সুন্দৰকৈ নিৰ্মাণ কাৰ্য তেওঁলোকে কৰি আছে যিকে সন্মুখত ভাগৱত পাঠ হ'ব গতিকে ভাগৱত পাঠৰ কাৰণে যি যাৱতীয় প্ৰস্তুতি ইতিমধ্যে এয়া কৰি থকা দেখা গৈছে খুব সুন্দৰকৈ বনাই আছে আৰু কিছু কাম বাকী আছে ন হয় হয় এই যুৱকজনে খুব সুন্দৰকৈ কামত ব্যস্ত আছে কি নাম তোমাৰ হেমন্ত বৰা হয় ঘৰ গাঁৱৰে ন হয় আজি কেইদিন হ'ল প্ৰথম ন আৰু কেইদিন লাগিব এদিনত হৈ যাব ন সুন্দৰ খুব সুন্দৰকৈ বনাইছে মই আপোনালোকক দেখুৱাইছোঁ আৰু সহযোগ কৰিছে গাঁৱৰ ৰাইজে ইতিমধ্যে এয়া চাওক ইয়াতে ভাগৱত পাঠ হ'ব ইতিমধ্যে ভাগৱত পাঠৰ কাৰণে এয়া খুব সুন্দৰকৈ বনাইছে মই আপোনালোকক দেখুৱাইছোঁ ভালে দেখা পাইছে খুব সুন্দৰকৈ ইয়াতে ঋষি মুনিসকল আছে খুব সুন্দৰকৈ ইয়াতে ৰাখিছে আৰু নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইত এইখিনি ধুনীয়াকৈ সজাব মই আপোনালোকক দেখুৱাইছোঁ সেয়া অনন্ত সজ্জা খুব সুন্দৰ চাওক যথেষ্ট সুন্দৰকৈ নিৰ্মাণ কৰিছে মই দেখুৱাইছোঁ ভাগৱতৰ অন্তিমটো দিনত অৰ্থাৎ শেষৰ দিনত এখনি মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হ'ব কণ কণ মইনা মাইনীসকলে সেই ভাওনাত অভিনয় কৰিব ভাওনাৰ নাটখন হ'ল ৰাৱণৰ মুক্তিযজ্ঞ এই মুহূৰ্তত দুটি কণমানি আছে তেওঁলোকে অভিনয় কৰিব এওঁ ৰামৰ চৰিত্ৰত অভিনয় কৰিছে আৰু তোমাৰ কাষলৈ আছে তুমি কিহৰ চৰিত্ৰত অভিনয় কৰিছা সীতা ঠিক আছে গতিকে আহকচোন আমি তেওঁলোকৰ অভিনয় অকণমান চাওঁ প্ৰিয়া জানকী নাথ আৰু ভাই লক্ষ্মণ সত্যপালি ৰাজভোগ ত্যাগ কৰি প্ৰকৃতিৰ নন্দন বনত আমি অসুখ পাম বুলি আশা কৰিছোঁ কিন্তু আজি মোক এক অশান্তিয়ে মন প্ৰাণ দুৰ্বল কৰি তুলিছে প্ৰাণনাথ ময়ো লক্ষ্য কৰিছোঁ আপোনাৰ মনৰ আনন্দ আৰু হাঁহি যেন ক্ৰমাৎ নাইকিয়া হৈ পৰিছে এয়া সুপৰ্ণখাৰ চৰিত্ৰত এগৰাকী কণমানি সুপৰ্ণখা নামেৰে জগত বিখ্যাত মোৰ প্ৰথম পতিৰ মৃত্যুৰ পাছত বৰ্তমান এজন দ্বিতীয়ৰ প্ৰতি অন্বেষণত ঘূৰি ফুৰিছোঁ তেনেতে হঠাৎ দেখিলোঁ দুজন সুন্দৰ পুৰুষ ৰূপে গুণে মনোমোহা আহা কি যেন মনোৰম দুজন সিহঁত দুজনৰ ভিতৰত এজনক মই স্বামী বৰণ কৰিবই লাগিব খুব সুন্দৰকৈ আচলতে কণ কণ মইনা মাইনীসকলে অভিনয় কৰি দেখুৱাইছে আৰু অকণমান আপোনালোকক অভিনয় দেখুৱাম এইবাৰ কোন আহিব ৰাৱণ গতিকে আহক আমি এইবাৰ ৰাৱণৰ অভিনয় চাওঁ হয় কুম্ভকৰ্ণ সত্যজিৎ তিনি তলিকত মোৰ সমকক্ষ বিনয় প্ৰয়োজন মহেশ্বৰৰ পৰে বলিয়ন অদ্ভুত নিপতিময় ৰজা লংকেশ্বৰ এবাৰ দুটি কণমানি আপোনালোকক অভিনয় কৰি দেখুৱাব আৰু সেয়া হনুমান ন তুমি কি চৰিত্ৰত অভিনয় কৰিছা তুমি কি চৰিত্ৰত অভিনয় কৰিছা হনুমান আৰু তুমি অংগত গতিকে আহক খুব সুন্দৰকৈ দুটি কণমানি ওলাই আহিছে আৰু তেওঁলোকে অভিনয় কৰিব গতিকে আহক আমি একেলগে উপভোগ কৰোঁ ময়ো এই ক্ষেত্ৰত পুণ্যদমে কৰিম হয় মাধু কৰক আদি অতি সুন্দৰকৈ কণ কণ মইনা মাইনীসকলে অভিনয় কৰি দেখুৱালে নিশ্চয় আপোনালোকৰ চাই ভাল লাগিল এইবাৰ মই আপোনালোকক ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতিগৰাকী আছে মই তেওঁৰ পৰাই এই অনুষ্ঠানভাগীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাক স্বাগতম জনাইছোঁ হয়
খুব সুন্দৰকৈ এই শ্ৰী গলাই বৰনামঘৰত ভাগৱত পাঠৰ লগতে আৰু কেইবাটাও কাৰ্যসূচী হাতত ৰাখিছে অনুষ্ঠানভাগীৰ বিষয়ে অকণমান জানিব বিচাৰিম কি ক'ব আমাৰ টেঙানীত যি আঞ্চলিক ভিত্তিত অবিৰত ভাগৱত পাঠ অনুষ্ঠান এক কাৰ্যক্ৰমে চলি আছে এই অনুষ্ঠানভাগী অতি পবিত্ৰতাৰে যিহেতু আমাৰ টেঙানী অঞ্চলটোক মানে সামগ্ৰিকভাৱে 42খন গাঁও এই 42খন গাঁৱক একত্ৰিত কৰি আমি এই অনুষ্ঠানভাগ উদযাপন কৰাত সফল হৈছোঁ আৰু তাৰ লগে লগে টেঙানীখনত আমি বিভিন্ন স্থানৰ লোক ইয়ালৈ নতুনকৈ টেঙানীলৈ আহিছিল আৰু সেই সূত্ৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানসিকতা বা মনত এটা উদ্বেগ আছিল আমি এইবিলাক কেনেকৈ আচলতে নাইকিয়া কৰি আমি আন্তৰিকতাৰ এনাজৰীৰে আমি আমাৰ সকলোৰে মাজত সদ্ভাৱৰ সৃষ্টি কৰিব পাৰোঁ এই কথাখিনি আমি 2001 চনৰ পৰা একাধিক্ৰমে এই অনুষ্ঠানৰ লগত জড়িত হৈ আমি কাম কৰি আহিছোঁ আৰু এই বৰ্ষটো আমাৰ সৌভাগ্য টেঙানী যি ৰূপালী জয়ন্তী বৰ্ষ এই ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানটি আমাৰ নামঘৰতে শ্ৰী গলাই বৰনামঘৰতে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু এই অনুষ্ঠানটো অহা 17 চ'ত 2025 এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ক্ৰমাগতভাৱে আমি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিম তাৰ অৱশ্যে আগত আমি মাৰ্চৰ 31 তাৰিখত আমাৰ অতিথিসকল আমাৰ মাজলৈ আহিব আৰু অসমৰ ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আমাৰ এই অনুষ্ঠানটোলৈ আগমন হ'ব আৰু ভকত বৈষ্ণৱসকলক আমি সেই তাৰিখতে আমি আদৰণি জনাম আৰু এপ্ৰিল মাহৰ 1 তাৰিখত আমি আমাৰ বিভিন্ন কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহৰ উপৰিও আমাৰ মাজলৈ বিশেষভাৱে নিমন্ত্ৰণ জনোৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াও আমাৰ মাজত উপস্থিত হ'ব আমি তাতেই আমাৰ অনুষ্ঠানটিৰ যি স্মৃতিগ্ৰন্থ উন্মোচন কৰিম মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে ভাষণ ৰাখিব আৰু তাৰ উপৰিও সেই 1 তাৰিখত আমি বিয়লি 3 বজাৰ পৰাই সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ এই দিহানাম প্ৰতিযোগিতা অনুষ্ঠানটি শুভ উদ্বোধন ঘটাব অসমৰ খ্যাতনামা দিহানামৰ সম্ৰাজ্ঞী অমিয়া নেওগ কলিতা ডাঙৰীয়ানী আৰু এই অনুষ্ঠানটোত ইতিমধ্যে আমি আগতীয়াকৈ দলসমূহৰ লগত আমাৰ লগত যোগাযোগ কৰিছে অসমৰ বিভিন্ন স্থানৰ বিশেষ দলসমূহে আমাৰ এই অনুষ্ঠানটোলৈ সহযোগিতা আগবঢ়াইছে প্ৰতিযোগিতাত আহিব মই আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত প্ৰেমী ভকত বৈষ্ণৱক আমি শ্ৰদ্ধা নিবেদিছোঁ আপোনালোক আহক আমন্ত্ৰণ জনাইছোঁ আমি টেঙানীবাসী হিচাপে আপোনালোকৰ চৰণত সেৱা ধৰিব পাৰিলে আমি নিতান্তই কৃতাৰ্থ হ'ম হয় অতি সুন্দৰকৈ ৰাইজে ভাগৱত পাঠৰ আয়োজনৰ বাবে যি প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছে আৰু বিভিন্নজনে বৰ্তমান কামত ব্যস্ত হৈ আছে মই আপোনালোকক পৰিৱেশ দেখুৱালোঁ নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল শেষত মই আপোনালোক সকলোকে এই অনুষ্ঠানভাগীলৈ নিমন্ত্ৰণ জনাইছোঁ আপোনালোক আহিব ভিডিঅ'টো দীঘলীয়া নকৰোঁ পুনৰ নতুন এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতি মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ